কি নাম তোমাৰ মোৰ জানমণি দলে তোমাৰ? মৃণালী বুঢ়াগোহাঁই মোৰ সুপাঞ্জলি দেৱী আচ্ছা তোমালোকে পঢ়ি আছা নেকি পঢ়ি আছো কিয় পঢ়ি আছা BA second sem ওকে তো তোমালোকৰ কাৰণে এটা মেথামেটিক্স আছে কুৱেশ্যন আছে একেবাৰে চিম্পল জাষ্ট মই ইংৰাজীত ক'ম তোমালোকে অসমীয়াত জাষ্ট ৰিয়েকশ্যন দিব লাগে তেনেকৈ ধৰক 1 to 1 to অসমীয়াত 1 নহয়নে ঠিক তেনেকৈ 44 66 39 পটাপট দিয়া 36 44 আৰু 44 66 39 44 তাৰপিছত আৰু কি কৈছিলে 66 36 আৰু 39 39 গুড এনচাৰ তো এবাৰ আহিছে বহুত ধুনীয়া ধুনীয়া ছোৱালীবোৰ নাজানো তেওঁলোকে কি ৰিয়েকশ্যন দিয়ে গাইজ প্লিজ ৱেইট প্লিজ এক মিনিট পলাব কেলে লাগে বাৰু মই খাই পেলাম নেকি আমাৰ কি নাম তোমাৰ নমস্কাৰ মোৰ নাম পূজা চেত্ৰী তোমাৰ নমস্কাৰ মোৰ নাম ৰশ্মিৰেখা ফুকন তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী অৰ্পণা শৰ্মা তোমাৰ মোৰ ৰূপজ্যোতি মানে তোমালোক পঢ়ি আছা নেকি হয় কিয় পঢ়ি আছা লেবৰেটৰী পঢ়ি আছো লেবৰেটৰী পঢ়ি আছা DMLT বাহ লেবৰেটৰী পঢ়ি আছা গুড তোমালোকৰ কাৰণে এটা মেথামেটিকেল কুৱেশ্যন আমি একচুৱেলি ফানি কুৱেশ্যন ঠিক আছে এটা নৰ্মেলি কুৱেশ্যন হা আমি একো নাই পাৰিলেও নোৱাৰিলেও এনচাৰ দিব পটককৈ তো প্ৰশ্নটো হ'ল কি 44 66 39 যেনেকৈ 1 হ'লে অসমীয়াত 1 44 66 39 জলদি 44 অসমীয়াত ক'ব দিছে 39 66 শুদ্ধ হৈছেনে কমেণ্ট কৰা তো তোমালোক সকলোৱে একে স্কুলৰ নে একেটা টাইপ পঢ়িছে ন তোমালোকে ক'ৰ হয় মই ইয়াৰে হয় সেই চমৰাজান তুমি মই চিলাপথাৰ ঢলপুৰ তোমালোকে সকলোৱে সঁচা কথা ক'বা তোমালোকৰ বয়ফ্ৰেণ্ড আছে নাই আছে নাই আছে নাই চিংগুল ইয়াৰ তোমাৰ নাই এটা কথা কোৱাচোন বয়ফ্ৰেণ্ডক বা কাৰোবাক সঁচা ভাল পাবলৈ আজিৰ দিনত কি দৰকাৰ হয় তোমাৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কোৱা তোমাৰতো আছে ৰেছপেক্ট লয়েলিটি আৰু এজন ভাল মানুহ কেনেকৈ মানে ক'ৰ পৰা চিনাকি হ'ব পাৰে মানে কি ক্ষেত্ৰত তেখেতৰ গুণটো ভাল হ'ব লাগিব গুণ কেনে ধৰণৰ গুণ বিহেভিয়াৰ ভাল হ'ব লাগিব চৰিত্ৰ অ'কে আৰু এটা কথা কওঁ ছেকেণ্ড কুৱেশ্যন এনেকুৱা কি বস্তু আছে যিটো নেকি আগফালৰ পৰা ভগৱানে বনাইছে কিন্তু পাছফালৰ পৰা মানুহে বনাইছে গৰু গাড়ী হয়নে সঁচা কথা অ'কে তো আৰু এটা কুৱেশ্যন ধনিবা এনেকুৱা এটা বস্তু আছে তোমালোকৰ ঘৰত যিটো নেকি সাগৰটো আছে তোমালোকৰ ঘৰতো আছে ৰেগুলাৰ বহুত ফাৰ্ষ্ট ক্লাছ আৰু এটা কথা কোৱা আজিৰ দিনত সঁচা ভাল পাব লৈছে যেনিবা তোমালোকে এটা জব কৰিবা তো জব কৰি তোমালোকৰ ধৰা 50,000 টকা দৰমহা তোমালোকে 50,000 টকা দৰমহা হৈ এটা ফাৰ্মাৰ ল'ৰাৰ লগত বিয়া হ'ব পাৰিবা নাই সঁচা কথা কোৱা পাৰিম কিয় নোৱাৰিম ভাল মানুহ যে আগত ক'বলৈ নহ'ব মনৰ পৰা কোৱা সঁচাকে মনৰ পৰাই কৈছো আজিকালি যিহে দেখিছো মানে চাকৰিটো নোখোৱা ন মানুহ কিন্তু তোমাৰ মতে কৈছে এনেকুৱা এজনী ছোৱালী 1 লাখ টকা দৰমহা হ'লে সেই ছোৱালীজনীয়ে এটা মানে ধৰ ফাৰ্মাৰ মানে এটা খেতিয়কৰ ল'ৰাৰ লগত বিয়া হ'ব পাৰিবনে পাৰিব যদি ছোৱালীজনীৰ মনটো সঁচা ভাল পোৱা হয় ছোৱালীজনী মন সঁচা ভাল পোৱা হ'লে পাৰিব আৰু এইটো যদি আমি উল্টা কৰিব বিচাৰো যে এজন ল'ৰা 1 লাখ টকা দৰমহা হ'লে এজনী দুখীয়া ঘৰৰ ছোৱালী বিয়া পাতিব নাই সেইটো সঁচা পাতে সঁচা ভাল যদি ভাল নোপোৱাকৈ তাইক চাই পিনি আনিবলগীয়া হয় তেতিয়া সেইটো আমি নাজানো এতিয়া অনুমান কৰাচোন কি হ'ব না আনে হা আনে চাগে কিছুমানে আমি এতিয়া নাজানো নহয় অ'কে তো লাষ্ট কুৱেশ্যন তোমাৰ লোকৰ মাজত মানে চইচ কৰিব লাগে যে বয়ফ্ৰেণ্ড আৰু বেষ্ট ফ্ৰেণ্ড তোমালোকে কাক চইচ কৰিবা বয়ফ্ৰেণ্ড আৰু বেষ্ট ফ্ৰেণ্ড কাক চইচ কৰিবা
মইতো বয়ফ্ৰেণ্ড বয়ফ্ৰেণ্ড বেষ্ট ফ্ৰেণ্ড নহয় এতিয়া হয় নালাগে এতিয়া সদ্যহতেতো আমি বেষ্ট ফ্ৰেণ্ড বুলিয়ে ক'ব লাগিব হা বেষ্ট ফ্ৰেণ্ড বেষ্ট ফ্ৰেণ্ড বাট বয়ফ্ৰেণ্ড কিয় আৰু কেনেকৈ বয়ফ্ৰেণ্ড হ'ল লাইফ টাইমলৈকে বয়ফ্ৰেণ্ড থাকিব বেষ্ট কিন্তু ফ্ৰেণ্ড কিমান এদিন নহয় দূৰলৈকে এদিন থাকিব পাৰে তাৰ কোনো গেৰাণ্টি আছে জানো যে কাৰোবাক যদি ভাল লাগে আকৌ যদি বিচাৰিছে আকৌ মানে ল'ৰাৰ মনবোৰ তেনেকুৱা নহয় জানো ধৰক কাৰোবাক বেছি ভাল লাগিছে তাৰ ওচৰলৈ যাব কাৰোবাক বেছি ভাল লাগিছে সেনেকুৱা হয় নহয় বাৰু একচুৱেলি তোমালোকে হয় কোৱা? হয় 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 তো তাৰ ক্ষেত্ৰত তুমি কি ক'বা মানে তোমালোক দুজনীয়ে আজি আছে হয়তো কাইলৈ নাথাকিব পাৰে ন তোমালোকৰ লাকৰ কথা বুলি ক'ব লাগিব এতিয়া যেনিবা সঁচা ভাল পাইছে পাৰিছে কিন্তু তুমি জানিবা সঁচা ভাল পাইছে তাৰ মনত বা কি আছে সেইটো হয় তেনে ক্ষেত্ৰত কি ক'বা তুমি বয়ফ্ৰেণ্ড বেষ্ট ফ্ৰেণ্ড হ'লে বয়ফ্ৰেণ্ডে চুজ কৰিবা বয়ফ্ৰেণ্ড হা বয়ফ্ৰেণ্ডে তোমাৰতো নাই ন বেছি বহুত চিম্পল আছে এতিয়া কৈছে আছে মিছে সিহঁতৰ হা এই কৈদিবি কি হ'বা য'ত একো নাই থাকিলেও সঁচা কথা কৈ দিব লাগে একো নহয় বোলে কেমেৰা বোলে নাই বুলি ক'লে মানে আকৌ বহুতে কমেণ্ট কৰি থাকিব দৰকাৰ হ'ব পাৰে বোলে তোমাক বিচাৰি একচুৱেলি লাগিব নেকি মানে নালাগে এনিৱে লগ পাই সকলোৱে বহুত ভাল লাগিলে তোমালোকৰ দেই থেংক ইউ গাইজ থেংক ইউ ছ' মাছ থেংক ইউ ওৱান্স মোৰ বাই ইয়া হেছটেগ হেল্ল' আছাম বুলি চাৰ্চ কৰিবা হেছটেগ হেল্ল' আছাম তো গাইজ এনেধৰণৰ ফানি ভিডিঅ'বোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলোৱে বহুত ভাল পাব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই থ'ব